guys, welcome back to my new vlog. To aji jehetu Diwali's second day, to happy Diwali once again. To moi ahisu aji mur aitar ghorot. To eta yat olop enjoy korim aru bom futam. Kali tu iman bom futo nai ami. To aita hator ghor tu mane bahut dhunia ke light ere decoration korise. To dekhwai diu. Mur pisphale ase mur aita eya aita hator ghorte ahisu. To happy Diwali. Happy Diwali guys, everyone. তো আইতা হাতৰ ঘৰটো মানে লাইটেৰে ডেকোৰেশন কৰিছে তো দেখাই আছো দেই আমি অলপ দেৰি হল আহা হেতুৰ কাৰণে মানে চাকিবোৰ অলপ নুমি গল তো অকল লাইটৰ ডেকোৰেশনটো দেখাই দিও তো এতিয়া বাজিছে প্ৰায় 8টা তো আমি মানে অলপ ফুৰি এইবোৰ ৰাস্তা ফুৰি ফুৰি লাইটবোৰ চাই চাই আহিছিলো পকৰি চকৰি খাই আহিছিলো আৰু ৰাস্তাত হেতু কাৰণে দেৰি হৈ গল আৰু ইয়া মামাৰ ছোৱালী ধুনুমা তাই কালি আহিছিলে দেখিছিলে আপোনালোকে তাই যোৱা নাই আমি ৰাখি থৈছো আজি তো হ্যাপি দিৱালী গাইস আৰু একবাৰ কৈছো আজি সেকেন্ড ডে ন আমি আজি এনজয় কৰিম ইয়ে তো এয়া গাইস এয়া ওয়ালত গুটে এলইডি লাইট লগাইছে আৰু এয়া গেট আইতাহতৰ নতুন হয় এই বছৰ ফাৰ্স্ট দিৱালীত ফাৰ্স্ট গেট পুৰা তো ইয়া ভন্টি এটা কলগছ জ্বলাই আছে হ্যাপি দিৱালী আৰু গাইস এইফালে পুৰ আৰু এজনী আইতা আছে ফোনত বিজি হৈ আছে কিন্তু দেই লাইটৰ কাৰণে ভিডিওটো অলপ কিবা হৈ যায় আৰু ইয়া ভিতৰত লাইট ডেকোৰেশন দেখাই দিছো আৰু হেইফালে আইতাহঁতে সবে কথা পাতি আছে ওচৰৰ আইতা কেজনী আহিছে পেহী সকলোৱে কথা পাতি আছে বহি লৈ আৰু আমি এইফালে বম ফুটাই আছো তো এতিয়া ভন্টিয়ে জকমক ফুটাব বোলে মামাই গুটামিতো কলগছ জ্বলাম ধৰচোন মাইছে বেক সাইডে এতিয়া ভন্টিয়ে চকৰি জ্বলাব ওলাইছে কিন্তু এতিয়া জাগা চেঞ্জ কৰিম আমি দেই তো এতিয়া ভিতৰত জ্বলাম আমি এইখিনিতে ভাল হ'ব তো এইখিনিতে এতিয়া চকৰি ঘূৰাব তো এয়া আৰু এটা কলগছ জ্বলাব এতিয়া ফুলঝাৰি আৰু এইফালে মোৰ সৰু আইতাৰ অৱস্থা চাওক গাইস বেচাৰা দিনটো কাম কৰিছে নেকি এখানে এনেকা অৱস্থা হৈ গল ধুলি ধুলি হৈ গল গোটে ধোঁৱা হৈ গল হেতু কাৰণে ক্লিয়াৰ হোৱা নাই অলমান আৰু এইফালে এতিয়া ভালকে দেখা পাইছে ফেচটো হ্যাপি দিৱালী কৈ দিয়ক আৰু এতিয়া মই ফুটাম নহয় জ্বলাম এই ডাঙৰ কলগছটো দেই এতিয়া মই জ্বলাম আইতাই মোক ড্ৰেছ চেঞ্জ কৰিব দিছে কলগছৰ কাৰণে কিন্তু এনেকাই জ্বলাই দিম আৰু
মানে দিয়া আছে নেকি চা দি থৈ গৈছে নেকি চা কিবাকে কৰ গাইছ ধুনুমা ওচৰতে আৰু এয়া গাইছ এতিয়া বম ফুটাই মেলি বহিছোঁ এতিয়া চবৰ লগত তো এয়া ইফালে আইতা বৰমা পেহী এয়া ডাঙৰ আইতা সৰু আইতা মা মই চবে বহি আছোঁ ইয়াত হেপী দিৱালী কওকচোন আইতা হেপী দিৱালী তো এয়া গাইছ আমি গৈ গৈ ৰাস্তাত এতিয়া দেখিছেনে মানে ভয়ে লগা নাই ৰাতি হৈছে যদিও ইমান মানুহ ৰাস্তাত খোজকাঢ়িয়ে আছে গাড়ীবোৰ আহি আছে ইয়াৰ দোকানবোৰো খোলা মানুহবোৰ এনেকৈ আছে ইয়াৰ বম ফুটাই আছে কোনোবা ফুৰি আছে সেইটো কাৰণে এনেকৈ গৈ আছোঁ আৰু আমিও আৰু গাইছ চাওক এয়া আমি এতিয়া আহি আছিলোঁ তো এয়া ঘৰৰ মুখতে একদম পুৰা কম্পিটিশ্যন চলিছে আমাৰ এয়া পদূলি মুখতে একদম ৰকেট বম ফুটোৱাৰ কম্পিটিশ্যন হৈছে আমি এইবোৰে চাই আছোঁ এতিয়ালৈকে ঘৰ সোমাবলৈয়ে জানা নাই আজি যে কেইটা বজাত শুম ঠিক নাই আৰু দেই আৰু এইফালে গাইছ চাওক গাইছ এইফালেও কম্পিটিশ্যন পুৰা চলিছে গাইছ অ গাইছ কোনফালে চাম এতিয়া মই তো গাইছ এতিয়া আইতাহঁতৰ ঘৰৰ পৰা ঘৰ গৈ আছোঁ এতিয়া প্ৰায় 10টা বাজিছে ৰাতিৰ তো আজি খুব এনজয় কৰিলোঁ দেৱালী বুলি এতিয়া ঘৰ গৈ আৰু ভাত পানী খাই শুম ভাত বনাব লাগিব চিকেন আৰু মাছ আনি থোৱাই আছে বনাম এতিয়া গৈ খাম আৰু শুম আৰু খুব এনজয় হ'ল আজি আইতাহঁতৰ তাতো আজি চাহ পানী দিছিলে সেয়া যোৱাকালিৰ দৰে পাহৰি গ'লোঁ খোৱাৰ ধান্দাত বম ফুটোৱাৰ ধান্দাত তো গাইছ এতিয়া গৈ আছোঁ বনাই মেলি খাম আৰু আগলৈ নাযাওঁ আন্ধাৰ ইয়াতে মানে পোহৰ হৈছে সেইটো কাৰণে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ আজি তো আকৌ লগ পাম মোৰ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে যোনে যোনে লাইক ছাবস্ক্ৰাইব